আমিনগাঁৱত কাইলৈৰ পৰা কামৰূপ জিলা ভিত্তিত খেল মহাৰণ। কামৰূপ জিলাৰ 7কৈ সমষ্টিৰ খেলুৱৈৰ মাজত এই খেল মহাৰণ। সমষ্টি ভিত্তিত নিৰ্বাচিত প্ৰায় 2000 খেলুৱৈয়ে অংশগ্ৰহণ কৰিব এই খেলসমূহত। অহা 29 আৰু 30 তাৰিখে দুদিনীয়াকৈ অনুষ্ঠিত হ'ব কামৰূপ জিলা খেল মহাৰণ। মুঠ 5টা ইভেণ্টত ফুটবল, ভলীবল, কাবাডী, খো-খো আৰু এথলেটিক্সৰ খেলসমূহ অনুষ্ঠিত হ'ব। ইতিমধ্যে সাজু কৰা হৈছে আমিনগাঁৱৰ NF ৰেলৱেৰ ভাৰত স্কাউট এণ্ড গাইডৰ খেলপথাৰ। জালুকবাৰী, হাজো, কমলপুৰ, ৰঙিয়া, বকো, ছয়গাঁও আৰু পলাশবাৰী সমষ্টিৰ প্ৰায় 2000 খেলুৱৈয়ে অংশগ্ৰহণ কৰিব প্ৰতিযোগিতাখনিত। অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এটি সপোন আছিল, গাঁৱে ভূঞে যিমান খেলুৱৈসকল আছিল তেখেতলোকক একত্ৰিত কৰি আনি অসমৰ মানচিত্ৰত পৰিচয় কৰি দিয়াৰ এটা সুবিধা আমাক দিলে খেল মহাৰণৰ যোগেদি। গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এই খেল মহাৰণে আমাৰ বহুতো গাঁৱত প্ৰতিভা থকা খেলুৱৈসকলক এটা প্লেটফৰ্ম দি পিনে বাহিৰলৈ ওলাই অনা এটা সুবিধা দিলে। আৰু অহাকালিৰ পৰা আমাৰ কামৰূপ জিলাৰ 7খন সমষ্টিৰ খেল মহাৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব আমিনগাঁও স্কাউট এণ্ড গাইড খেলপথাৰত। গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ, যিহেতু আমি জালুকবাৰী সমষ্টিয়ে এই প্ৰতিযোগিতাখন কামৰূপ জিলাত অনুষ্ঠিত কৰিছোঁ। আৰু আমাৰ কামৰূপ জিলাৰ ক্ৰীড়া বিষয়াকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতে আমাৰ আমিনগাঁৱৰ দৰে এখন ঠাইত তেখেতে এই খেল প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাৰ যি চেষ্টা চলাই আছে বৰ্তমানলৈকে। আমাৰ অহাকালিৰ পৰা খেল হ'ব, আজি প্ৰস্তুতি চলাই আছোঁ আমি অহাকালিৰ খেলৰ বাবে। গতিকে আশা কৰিম ইয়াত আমাৰ 1800 মান খেলুৱৈ আহিব 7টা সমষ্টিৰ পৰা। তেখেতলোকৰ প্ৰতিভা বিকাশৰ বাবে আমি যিমান প্ৰজেক্ট পাৰোঁ আমি ইয়াত ফিল্ডিং আৰু গ্ৰাউণ্ডবিলাক আমি প্ৰস্তুতি কৰি আছোঁ। আশা কৰিম আমাৰ যিখিনি খেলুৱৈ আছে আমাৰ কামৰূপ জিলাৰ, তেখেতলোকৰ প্ৰতিভা বিকাশৰ এটা ভাল প্লেটফৰ্ম আমি গঢ়ি দিয়াৰ সুবিধা কৰিব বিচাৰি আছোঁ। আৰু সকলো ক্ৰীড়াপ্ৰেমী ৰাইজক আমি অনুৰোধ জনাইছোঁ, আপোনালোকো আহক আমাৰ খেলুৱৈসকলক উৎসাহিত কৰিবৰ বাবে। অহাকালি পুৱা 10 বজাৰ পৰা আমাৰ উদ্বোধনী অনুষ্ঠান আছে। আমি সকলোকে নিমন্ত্ৰণ জনাইছোঁ আমাৰ এই খেল মহাৰণ 2023। হয়, খেল মহাৰণ 2023 ৰাজ্যৰ ক্ৰীড়া ইতিহাসৰ সর্ববৃহৎ প্ৰতিযোগিতা, সমষ্টি পৰ্যায়ৰ প্ৰতিযোগিতা জালুকবাৰী বিধান সমষ্টিত 26 আৰু 27 তাৰিখে আমিনগাঁও স্কাউট এণ্ড গাইড খেলপথাৰত অনুষ্ঠিত হৈছে। ইয়াতে প্ৰায় 4000 খেলুৱৈ ইয়াতে যোগদান কৰিছে। অহাকালিৰ পৰা জিলা পৰ্যায়ৰ খেল মহাৰণ ইয়াতে অনুষ্ঠিত হ'ব। এইটো আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা সপোন যে যিখিনি প্ৰতিভা গাঁৱে ভূঞে লুকাই আছে এখেতসকলক আগুৱাইৰ বাবে যে ইয়াতে খেল মহাৰণ 2023ত তেওঁ সুযোগ কৰি দিছে, তাৰ বাবে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি দেখা পাইছোঁ যে গাঁৱৰ পৰা যথেষ্ট খেলুৱৈ ওলাই আহিছে এই খেল মহাৰণৰ যোগদানৰ বাবে। সেইকাৰণে আমি নথৈ সুখী হৈছোঁ। হয়, আমি প্ৰথমতে আপোনালোকক ধন্যবাদ জনাইছোঁ। আমি জালুকবাৰী সমষ্টিৰ খেল যোৱাকালি শেষ কৰিলোঁ আৰু অহাকালিৰ পৰা আমি জিলা ভিত্তিত খেল পাতিম। মুঠ 7টা সমষ্টি আছে। 7টা সমষ্টি আপোনাৰ অহাকালি আমি জিলা ভিত্তিত যিকেইটা খেল মাৰিম গোটেইখিনি সমষ্টিৰ পৰা আমাৰ ইয়াত প্ৰায় 2000 ল'ৰা ছোৱালী আহিব। আৰু 2000 ল'ৰা ছোৱালী আমি যিখিনি এৰেঞ্জ কৰিছোঁ বা যিখিনি সুকলমে যেনে ভালকৈ খেলখিনি চলাই নিব পাৰোঁ তাৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। আমি ওতঃপ্ৰোতভাৱে আমাৰ মানুহখিনি লাগি আছে খেলপথাৰত। আমাৰ লগত আমাৰ কামৰূপ জিলা ক্ৰীড়া সন্থাৰ মানুহ লাগি আছে বা আমাৰ ইয়াৰ সভাপতি লাগি আছে, ইয়াৰ ৱাৰ্ড কমিশ্যনাৰ লাগি আছে। বাকী আমি যিমান পাৰোঁ চেষ্টা কৰিছোঁ। প্ৰথমতে আমি মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ যে এই খেল মহাৰণে আমাক ল'ৰা ছোৱালী যিখিনি উপকৃত কৰিছে, গাঁৱে ভূঞে লুকাই থকা ল'ৰা ছোৱালীক আমাক গাঁৱে ভূঞে যিখিনি ল'ৰা ছোৱালী লুকাই আছিল, ভাল খেলুৱৈ আছিল, সেইখিনি ওলাই আনিলে। এতিয়া চিনাক্ত কৰিলোঁ আমি কামৰূপ ডিষ্ট্ৰিক্টত কিমান খেলুৱৈ আছে। গতিকে আমি মুখ্যমন্ত্ৰী ৰাজ্যৰ ক্ৰীড়া ইতিহাসৰ সৰ্ববৃহৎ প্ৰতিযোগিতা এই মুখ্যমন্ত্ৰী মহোদয়ে পাতিছে, তাৰ কাৰণে আমি কৃতজ্ঞতা জনাইছোঁ তেখেতক। আৰু আমি আগলৈ যেনে আমি সেই খেলুৱৈসকলক
মানে আমি কামৰূপ জিলাৰ পৰা অল আছামলৈ পঠিয়াম। যিমান আমি আশা ৰাখিছোঁ যে আমাৰ কামৰূপ জিলাই অল অসমত মানে ভাল ৰিজাল্ট কৰিব। ব্যুৰ' ৰিপৰ্ট, ডেম'ক্ৰেটিক আছাম।